ওম শান্তি। আজি এটা অতি স্পৰ্শকাতৰ আমি আলোচনা কৰিম। এই প্ৰশ্নটো প্ৰায় বহুতৰে মোৰ আহি আছে, বহুতেই মোক এই প্ৰশ্নটো কৰি আছে, যিটো আপোনাৰ প্ৰশ্ন হ'ব পাৰে যে আনে যদি বেয়া ব্যৱহাৰ কৰে, আনে যদি বিশ্বাসঘাতকতা কৰে, আপোনাক যদি আপোনাৰ কথা বা আপোনাক যদি কোনেও ভাল নাপায় যেন লাগে, তেন্তে আপুনি কেনেকে জীয়াই থাকিব? যে বহুতে লিখে, চিষ্টাৰ, জীয়াই থাকিবলৈ একেবাৰে মন নাই, না সন্তানে কথা শুনে, না স্বামীয়ে সংগ দিয়ে, না ঘৰৰ মানুহে মোক ছাপোৰ্ট কৰে, গতিকে মই জীয়াই থাকিবলৈ একেবাৰে মন নোহোৱা হৈছে, মোক কিবা এটা উপায় দিয়ক। পৰম পিতা পৰমাত্মাৰ মহাবাক্য, যোনে যি কৰিছে, যোনে যি কৰিব বা কৰি আছে, আগলৈ কৰি থাকিব, সেয়া আচলতে আমি নিজে লগত লৈ অহা, কি বুলি ক'ম, লগত লৈ অহা বস্তু বুলি ভাবি ল'বলৈ ভুল কোৱা নহয়। জীৱনটো তেনেকুৱা নহয় দেই। আপুনি যেনেকে ভাবি আছে যে আনে দুখ কষ্ট দিছে বুলিয়ে, আনে কথা নামানিলে বুলিয়ে, আনে আপোনাক মৰম নকৰিলে বুলিয়ে আপুনি জীয়াই থাকিবলৈ এৰি দিব, সেইটো আচলতে সাংঘাতিক ধৰণৰ এটা ভুল কনচেপ্টত মানুহ জীয়াই আছে। তেনেকে যদি ভাবি পেলাই জীয়াই থকা যায়, তেতিয়াহ'লে কিন্তু জীয়াই থকাৰ আচল যিটো আপুনি যাৰ কাৰণে আপুনি জীৱন লৈছে, যাৰ কাৰণে আপুনি এই শৰীৰ প্ৰাপ্ত কৰিছে, যাৰ বাবে আপুনি এই পৃথিৱীলৈ আহিছে, যি কৰ্মৰ বাবে আহিছে, সেইবাবে এটা কথা কওঁ যে সকলো থাকিও তাৰ পৰা কিদৰে আমি ডিটেচ হৈ থাকিব পাৰো, তাৰ ওপৰতে আজি কথা পাতিব বিচাৰিছো। ডিটেচমেণ্ট মানে কি জানেনে? আপুনি পৰিয়ালতে থাকক, সকলোৰে লগত থাকক, কিন্তু অলপ সময় কিন্তু নিজকে কৰবাত নহয় কৰবাত কিন্তু একান্ততাত কিন্তু লৈ যাবই লাগিব। দিনটো যদি সতি সন্তান, কাম বন, স্বামী, কৰ্ম চৰ্ম, লোকৰ হাবি জাবি ইত্যাদিতে যদি আপুনি মজি থাকে, আপুনি জীৱনত আপোনাৰ সমস্যা বহুত আহিব, কিন্তু নোৱাৰিব কিন্তু আপুনি পাৰা হবলৈ। বহুতকে দেখো যে দিনটো কৰ্মব্যস্ততাৰ পিছতো সন্ধিয়া হলেও ঘূৰি ফুৰে। বাৰু, যিসকলে কৰ্মব্যস্ততাত থাকি বা কিবা কাম কৰিবলগীয়া আছে ঘূৰে, সেইটো এটা বেলেগ কথা। যিসকলে কৰ্মব্যস্ততাত থাকে, সেইসকলৰ কথা কওঁ, সেইসকলৰতো আৰু টাৰ্গেট, দিনটো বেলেগত কাম কৰে, তাৰপিছত ঘৰলৈ আহি পেলাই সতি সন্তান, স্বামী স্ত্ৰী সকলোৰে লগত যেতিয়া মিলা মিছাকে থাকিবলগীয়া হয়, তাত সেই শাৰীৰিক শক্তিৰ লগতে মানসিক শক্তি নুকুলোৱা হয়। আৰু সেই সময়তে আমি সেইবাবে মেডিটেশ্যনৰ কথা কওঁ। মেডিটেশ্যনে কি কৰিব? আপোনাক মানসিক শক্তি, শাৰীৰিক শক্তি প্ৰদান কৰিব, নতুন লাগি যাব। যেতিয়া আপুনি কৰ্মব্যস্ততাৰ পৰা আহি অকণমান মেডিটেশ্যন কৰিলে, দেখিব আপোনাৰ একদম নতুন লাগিব, নিজৰ উদ্যম এটা বাঢ়িব, ভিতৰি আপোনাৰ বহুত কিবা কিবি কৰিবলৈ মন যাব। তাকে নকৰি যদি আমি সেই সময়খিনি যদি লোকৰ ঘৰত গৈ পেলাই অবাবত নষ্ট কৰো, এনেই বজাৰে সময়ে ঘূৰি ফুৰো উদ্দেশ্যবিহীনভাৱে, বা ঘৰত থাকিবলৈ মন নোযোৱা এটা প্ৰবৃত্তি বহুতকে দেখিছো, যে সন্ধিয়া হোৱাৰ লগে লগে ঘৰত থাকিবলৈ মন নকৰে, ইত্যাদি ধৰণৰ সমস্যাই কিন্তু এতিয়া সমাজত গ্ৰাস কৰি উঠিছে। কৰবাত নহয় কৰবাত গৈ নিজকে ব্যস্ত ৰাখি, মজি ৰাখি ক'ৰবাত সুখ শান্তি পোৱা যায় নেকি, মানে অকলশৰে থাকিব নোৱাৰা যিটো প্ৰৱণতা, সেইটোৱে কিন্তু মানুহক আজি একেবাৰে মানসিক এংজাইটি, ডিপ্ৰেছনৰ মুখলৈ ঠেলি লৈ গৈ আছে। এইটো কনচেপ্ট ভুল। অকলশৰে থাকিলে হেনো মানসিকভাৱে মানুহ ৰোগীয়া হয়, নহয়। যিমান একান্ততাত থাকিব, যিমান একান্ততাত থাকি অকমান মেডিটেশ্যন কৰিব, আপুনি দেখিব লাহে লাহে সকলোবিলাক যে আপোনাৰ বাবে গৌণ হৈ পৰিব, একেবাৰে ভেলুলেছ হৈ পৰিব। গতিকে যিসকলে এইবিলাক আজি সমস্যাত ভুগি আছে, আপোনাৰ সমস্যাৰ অন্ত নাই, সকলো ফালৰ পৰা আপুনি কেৱল মেডিটেশ্যন কৰিবলৈ আৰম্ভণি কৰক। দেখিব জীৱনৰ প্ৰতিটো স্তৰত আপুনি সমাধান বিচাৰি পাব। যেতিয়াই পৰিস্থিতি আহে, আপুনি স্বয়ং প্ৰভু ভগৱন্ত পৰম পিতা পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱানক যদি স্মৰণ কৰে, আপুনি তাত সমাধান বিচাৰি পাব। সমাধান বিচাৰিবলৈ বহিব লাগিব, একান্ততাত সমাধান বিচাৰিব জানিব লাগিব। হুলস্থুল গ্ৰুপ গছিপিঙত সমাধান বিচাৰি পোৱা নাযায়, কেৱল সেই পৰিস্থিতি বা কথাবিলাকক
বিস্তাৰহে কৰা যায়, বহলাইহে কথা পতা যায়, তাৰ বাদে আন একো নহয়। গতিকে আপোনালোকে মেডিটেশ্যন কৰিলে কি কি বেনিফিট হ'ব? বহুতকে দেখিছো অকণ অকণ কথাতে ভয় খাই যায়, সন্তানক লৈ খুব বেছি সতৰ্কিত হৈ থাকে, একদম হাৰ্ট ফেইল হোৱা নিচিনা অৱস্থা হয়। যিমানেই মেডিটেশ্যন কৰিব, আজি সন্তান লগত আছে, কাইলৈ বাহিৰলৈ ওলাই যাব, তেতিয়াতো আপুনি দৌৰ মাৰি যাব নোৱাৰে। সেইবাবে এতিয়াৰ পৰা সিহঁতক কিন্তু প্ৰটেকশ্যন চিল এখন বনাই দিয়াটো আপোনাৰ কিন্তু পিতৃ মাতৃ হিচাপে দায়িত্ব। তাৰ আগতে আপুনি সুৰক্ষিত হ'ব লাগিব, আপুনি প্ৰটেক্টিভ হ'ব লাগিব। আপোনাৰ মন যদি অকমান কথাতে হাৰ্ট ফেইল কৰে, আপোনাৰ মন যদি অকমান কথাতে যদি হলচল হৈ যায়, এগ্ৰেছনত আহি যায়, আপুনি সন্তানক কিন্তু একোৱেই দিব নোৱাৰিব, বৰঞ্চ টেনশ্যন, ষ্ট্ৰেছ, এংজাইটি, ডিপ্ৰেশ্যনতে আপুনি গোটেই জীৱনটো কটাব লাগিব। গতিকে চাব, এতিয়া কিন্তু কলিৰ শেষ সংগম যুগত আমি আছো। এই সময়খিনিত কিন্তু মানুহৰ কি হ'ব জানেনে? এতিয়া এই সময়খিনিতে মানুহ মানসিকভাৱে অতি বেয়া অৱস্থালৈ গৈ থাকিব। সেই অতি বেয়া অৱস্থাটো যদি আপোনাৰো হৈছে, ইমিডিয়েটলি আপুনি মেডিটেশ্যন কৰক। আপুনি মেডিটেশ্যন কৰিবৰ কাৰণে আমাৰ লগত যোগাযোগ কৰক। তাৰোপৰি সংকল্প নোলোৱাকৈ যদি আপুনি দিনটোৰ আৰম্ভণি কৰে, আপোনাৰ কিন্তু কোনো কাৰণতে সফল হ'ব নোৱাৰিব। কাৰণ সংকল্পই হৈছে দিনটোত আপুনি কি কৰিব, কেনেকৈ কৰিব, কলৈ যাব, কিমান সময় নষ্ট কৰিব, কিমান সময় আপুনি নিজক দিব, এই গোটেইখিনি কথা কিন্তু ৰাতিপুৱাই পৰ্যালোচনা কৰি লওক। সেইবাবে আমি কওঁ, শুই উঠিয়ে কিন্তু আমি ৰাতিপুৱাই শুই উঠিয়েই ঘৰৰ কামত লাগি যাব নালাগে। শুই উঠিয়েই সৰ্বপ্ৰথমে যোনে ঘৰৰ কামত লাগিব, যোনে এই গোটেই টেনশ্যন, ষ্ট্ৰেছ, এংজাইটিৰ ভাৰ ল'ব লাগিব, সেই মন আৰু বুদ্ধিক, আত্মাক আমি কিন্তু অকমান পৰিচৰ্যা কৰি ল'ব লাগিব। গাটোহে ধুই পেলাই কৰ্মসূচী আৰম্ভ কৰো, আত্মাক যদি আমি স্নান নকৰাও, আত্মাক যদি আমি গা নুধুৱাও, তেতিয়াহ'লে কিন্তু সেই পুৰণা মনটোৱে বাৰে বাৰে ব্যাকুল হৈ থাকিব, ব্যতিব্যস্ত হৈ থাকিব। যিমানে নতুন কাপোৰ নিপিন্ধক কিয়, মন যদি ব্যতিব্যস্ত হৈ থাকে, মন যদি পুৰণা হৈ থাকে, মনত যদি ঘুণে ধৰি থাকে, মন যদি অশান্ত অস্থিৰ হৈ থাকে, যিমানে নতুন পোছাক নিপিন্ধক কিয়, যিমানে কৰবালৈ ফুৰিবলৈ নাযাওক কিয়, যিমান টেষ্ট চেঞ্জ কৰিবলৈ কৰবাত নাখাওকগৈ কিয়, কোনো কাৰণত আপুনি সন্তুষ্ট হ'ব নোৱাৰে। সকলো ঘৰৰ ভিতৰতে সম্ভৱ, কলৈকো বাহিৰত যাব দৰকাৰ নাই, কাকো বিচাৰি যাব দৰকাৰ নাই, ঘৰতে কৰকচোন। কিয় নোৱাৰে বাৰু? কিয় নোৱাৰে? কিয় ঘৰত অকমান সময় বেছিকে থাকিব নোৱাৰে? কিয় ঘৰখনৰ ভিতৰতে আপুনি একান্ততাত বহিব নোৱাৰে? কিহে আপোনাক আৱৰি ধৰে? একো নহয়, 4-5 দিন আপোনাক আৱৰি ধৰিব, 4-5 দিন আপোনাৰ মেডিটেশ্যনত বহাৰ পিছত বেয়া লাগিব, কিন্তু সি আপোনাৰ যেতিয়া অভ্যাস হৈ যাব নহয়, আপুনি জীৱনত স্বৰ্গ ঢুকি পাব। এই পৃথিৱীতে থাকি আপোনাৰ এনেকুৱা লাগিব যেন মই স্বৰ্গত বাস কৰো, মই যেন স্বৰ্গতে থাকো সকলো সময়তে। বহুত প্ৰয়োজনীয়তা আহি পৰিছে আপোনাক, নহয় জানো? কিমান টেনশ্যন ল'ব, কিমান ষ্ট্ৰেছ ল'ব, কিমান কি শুনিব। নিজৰ ঘৰতো আছেই, চুবুৰীয়াৰ আছেই, ছ'চাইটিৰ আছেই, ছ'চিয়েল মিডিয়া আছেই, নহয় জানো? কিমান শুনিব, কিমান আলোচনা কৰিব। যিমানে শুনি থাকিব, যিমানে আলোচনা কৰিব, ডাষ্টবিনৰ নিচিনাকে ইয়াত ভৰি ভৰি গৈ থাকিব। আৰু সি কেতিয়া এলাৰ্ট হৈ জানে? যেতিয়া আপুনি একান্ততাত থাকিব, সকলো আহিব মনলৈ। বহুতে কয়, চিষ্টাৰ মেডিটেশ্যনৰ কাৰণে বহো, কিন্তু মনলৈ দেখোন পুৰণা কথাবিলাক আহে। আহিবলৈ দিয়ক, এদিন শেষ হৈ যাব। আৰু সেই শেষ হোৱাৰ দিনাই আপোনাৰ নতুন জন্ম হ'ব, আপুনি এই পৃথিৱীতে স্বৰ্গমুখী হৈ থাকিব পাৰিব। গতিকে সংকল্পকেইটা কি কি আছিলে? যিসকলে শুনি আছে মোক, মই বহুত দিন বহু সংকল্পৰ কথা কৈ থাকো, দিয়কচোন বাৰু সকলো এটা এটাকে লিখি। অন্তত এটা সংকল্পকে যদি আপুনি 21 দিন লয় দেই, এইটো লৈ চাওকচোন। কিন্তু সংকল্প লোৱাৰ নিয়ম আছে, এনেকুৱা নহয় সংকল্পটো ললো হৈ গল। প্ৰতিটো পৰিস্থিতি, প্ৰতিটো কিন্তু প্ৰব্লেমৰ সংকল্প কিন্তু বেলেগ বেলেগ। তাৰ বাবে মোৰ এখন পুথি ইতিমধ্যে তৈয়াৰ কৰা হৈছে, যেনেকুৱা সমস্যা তেনেকুৱাই সমাধান। তাত মই প্ৰত্যেকটো পৰিস্থিতি বা প্ৰব্লেমৰ বিপৰীতে সংকল্পবোৰ লিখি ৰাখিছো। যাক যাক প্ৰয়োজন আছে বা যিসকলে ইতিমধ্যে লৈছে ফলো কৰিব, আৰু যিসকলে লোৱা নাই মোক ইনবক্স কৰিব, মই ডেফিনেটলি আপোনাক সেইখন পোৱাই দিম। আচ্ছা, সংকল্প লোৱাৰ কিন্তু নিয়ম আছে, এইখিনিতে ভুল হৈ আছে। সংকল্প এটা ল'ব, 21 দিনলৈ ৰিপিট কৰিব লাগিব। চাপোজ
কাৰোবাৰ মন বুদ্ধি অনবৰতে বেয়া হৈ থাকে, দুখী হৈ থাকে, অস্থিৰ হৈ থাকে, টেনচন আহি থাকে, অনিদ্ৰা আহে, ভোক নালাগে, ডাইজেশ্যন কেপাচিটি কমি গৈছে, টোপনি নাহে, এনেকুৱা ধৰণৰ সমস্যা যদি আছে, কিবা এটা কথাই আপোনাক বহুত দিনৰ আগত হৈছিল তাকে আপোনাৰ মনলৈ আহি থাকে, আপুনি নিজকে ঠিক কৰিব পৰা নাই, সেইসকলৰ বাবে কওঁ মাত্ৰ এটা সংকল্প, 21 দিন দিনটোত 21 বাৰ মনত ৰাখিব দেই, মই মাষ্টাৰ শক্তিশালী আত্মা হওঁ। মোৰ মন বুদ্ধি, মোৰ আত্মা শক্তিশালী, সুস্থ, সবল, নিৰোগী। মই মাষ্টাৰ শক্তিশালী আত্মা হওঁ। মোৰ মন বুদ্ধি সুস্থ, সবল, নিৰোগী, সুস্থিৰ আৰু স্বাস্থ্যৱান, দীৰ্ঘায়ু। মই মাষ্টাৰ শক্তিশালী আত্মা হওঁ। মই শক্তিৰ সাগৰ, পৰমাত্মাৰ সন্তান হওঁ। আজিৰ দিনটো মোৰ শ্ৰেষ্ঠ হ'ব। মোৰ প্ৰতিটো সংকল্প সিদ্ধি হ'ব। আজিৰ দিনটোত মই প্ৰতিটো কথা, প্ৰতিটো ভাল বেয়া কথাক শক্তিশালী ৰূপত মুখামুখি হ'ম, নিজেই সমাধান কৰিম। পৰমাত্মাৰ কৃপা দৃষ্টি আশীৰ্বাদ সদায় মোৰ লগত আছে, আজীৱন থাকিব। 21 বাৰ দিনটোত আপুনি কিন্তু ৰিপিট কৰি থাকিব লাগিব, ৰিভাইজ কৰিব লাগিব। ভাত বনাওঁতে, খাওঁতে, শুওঁতে, উঠোতে, বহোতে কৈ থাকিব লাগিব। তাৰোপৰি যেতিয়া আপুনি পানী খাব, পানীয় লিকুইড বস্তু যেতিয়াই খাব, কিন্তু প্ৰথম পানী গিলাচ সংকল্প নিদিয়াকে একেবাৰে নাখাব দিনটোত। কিন্তু দ্বিতীয়তে চাহ কাপ সংকল্প নিদিয়াকে নবনাই নাখাব। ভাত বনাওঁতে যেতিয়া লিকুইড খাব, সেই লিকুইড খাওঁতে আপুনি সংকল্প লওক। কেইটামান ৰেষ্ট্ৰিকশ্যন আছে, সেই 21 দিন পৰাপক্ষত নিৰামিষ আহাৰ গ্ৰহণ কৰক। দ্বিতীয়তে এই 21 দিন পৰাপক্ষত বাহিৰত নাখাব, আৰু যদি বাহিৰত খাবলগীয়া হয় মনে মনে সংকল্প লৈ খাব। কিছুমান কিন্তু ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে। কিয় আছে? লজিকটো কি? সকলোৱে লজিক বিচাৰে, আজিকালি সকলো লজিক অৰিয়েণ্টেড আত্মা হয়। লজিকটো কৈ দিওঁ, আপুনি কিবা এটা মেনিফেষ্টেশ্যন কৰি আছে। মেনিফেষ্টেশ্যন মানে কি? আপুনি কিবা এটা নিৰ্মাণ কৰি আছে, আপুনি এটা ভাইব্ৰেশ্যনৰ নিৰ্মাণ কৰি আছে। এই যে ভাইবছ শব্দ এটা যে কোৱা যায়, ভাইবছ মানে হৈছে ভাইব্ৰেশ্যন। আপুনি এটা ভাইব্ৰেশ্যনৰ নিৰ্মাণ কৰি আছে। সেই ভাইব্ৰেশ্যন নিৰ্মাণ কৰি থাকোঁতে আমি অতি সতৰ্ক হ'বলগীয়া হয়, যাতে কোনো কাৰণত সেই ভাইব্ৰেশ্যনত বেলেগ ধৰণৰ সংকল্প বা বেলেগ নেগেটিভ ভাইব্ৰেশ্যন মিক্স নহয়। বুজি পালেনে? সেই হিচাপে কিন্তু আপুনি সংকল্প লওঁতে, সেইবাবে আমি 21 দিন বাহিৰত খোৱা, বেলেগৰ হাতেৰে খোৱা পৰাপক্ষত। তাৰোপৰি আমি 21 দিন অকমান একান্ততা, অকমান মেডিটেশ্যন, আৰু যিমান পাৰি লোকৰ কথা কমকৈ কোৱা, কমকৈ শুনা, কমকৈ পাতা, কমকৈ চোৱা, আৰু কমকৈ অনুভৱো কৰাৰ পৰা অলপ বঞ্চিত থাকিবলগীয়া হয়। এইখিনি কৰি চাওকচোন, জীৱনত সফলতা আহিব, বহুত সফলতা আহিব। সফলতা আপোনাৰ জনম সিদ্ধ অধিকাৰ, আপুনি সফল আত্মা। গতিকে চিন্তিত হ'ব নালাগে। আপোনালোকে এটা সংকল্প 21 দিন আপোনালোকে ৰিপিট কৰক, দেখিব জীৱনৰ প্ৰতিটো সংকল্পৰ পৰা, প্ৰতিটো পৰিস্থিতিৰ পৰা আপোনালোক জয়যুক্ত হ'ব। আপুনি যিমান শান্ত থাকিব, আপুনি যিমান স্থিৰ হৈ থাকিব, আপুনি যিমান মানসিকভাৱে শক্তিশালী হৈ থাকিব, আপোনাৰ সতি সন্তান, ঘৰৰ বায়ুমণ্ডল সকলো বহুত বেছি পৰিৱৰ্তন আহিব। তাকে কৰিবলৈ অলপ সময় দিব লাগিব। সময় নাই যে মানুহে কয়, একদম মিছা কথা। সময় ক'ত যায়? সময় ছ'চিয়েল মিডিয়া স্ক্ৰলিঙত যায়। সময় ক'ত যায়? লোকৰ আড্ডা মাৰাত যায়। সময় ক'ত যায়? ফোনত যায়, লোকৰ কথা, অমুকৰ কথা। সময় ক'ত যায়? এনে উলিয়াই গলিয়াই ঘূৰি ফুৰাত যায়। কিন্তু সময় উলিয়াওক। আপুনি কৰিব লাগিব। আপোনাৰ এই সমস্যাৰ সমাধান নাই এই পৃথিৱীত। এই পৃথিৱীত শেষ মাৰ্গটোৱে হৈছে সংকল্প আৰু মেডিটেশ্যন। তাৰ বাদে বেলেগ নাই। এদিন পৃথিৱীত এনেকুৱা সময় আহিব, মোৰ ভৱিষ্যতবাণী বুলি ধৰি লওক, মানুহৰ হাতত একোৱে নাথাকিব। সকলোৱে মানসিক এংজাইটি, ডিপ্ৰেশ্যনত ছটফটাবলৈ আৰম্ভ কৰিব। 100 জনৰ ভিতৰত 90 জনে মানসিক ৰোগী হৈ পৰিব। সেই সময়ো খুব সোনকালে আহি আছে। গতিকে আপুনি যেন সেই 90 জনৰ ভিতৰত তালিকাত নাযায়, তাৰ কাৰণে নিজকে আজিৰ পৰাই কিন্তু সংকল্প আৰু মেডিটেশ্যনৰ যাত্ৰাত নিজকে অব্যাহত ৰাখক। মানুহৰ পৰা নিজকে ডিটেচ কৰক।
মানুহৰ পৰা নিজকে কিন্তু অকমান একান্ততালৈ আনক যিমান মানুহৰ লগত ঘুলি মিলি থাকিব সিমানে কিন্তু আপোনাৰ কি হ'ব জানে কাৰণ মানুহৰ মাজত কি কথা বতৰা আজিকালি তেনেকুৱা ধৰণৰতো ভাল কথা বতৰা নহয় লোকৰ কিবা কমি কমজুৰি সমাজত এইটো হৈছে সেইটো হৈছে ভয় শংকা তনাৱ টেনচন সমাজত এইটো হৈছে তাৰ ঘৰত সেইটো হৈছে সাৰ ঘৰত সেইটো নেগেটিভিটিৰ আলোচনাহে বেছি কোনে পজিটিভ কথা আলোচনা কৰিব কোনোবাই তাৰ মাজত যদি এটা পজিটিভ কথা বতৰা আলোচনা কৰে তাক পাৰিলে একাষৰীয়া কৰি দিব গতিকে সাৱধান হওক তাৰোপৰি মই আৰু এটা কথা কওঁ এইখিনিতে যিসকলে শুনি আছে আজিকালি খুব বেছি কিবা গেট টুগেডাৰ হয় আজিকালি খুব বেছি কিবা কিবি মেল মিটিং হয় এই মেল মিটিং গেট টুগেডাৰত অকমান মানসিক স্বাস্থ্যৰ এৱেৰনেছ সজাগতাৰ ওপৰত কিয় এটা বৰ স্পীচ নহয় কেতিয়াও আচৰিত পাওঁ আমাৰ দৰে আধ্যাত্মিকতাত থকা যাকেই নহওক কাৰোবাক মাতি যদি এষাৰ আধ্যাত্মিক বাণী শুনা যায় কাৰণ এই সুযোগটো আমি পোৱা নাযাওঁ যেতিয়া আমি একেলগে 100 গৰাকী মহিলা আমি লগ হওঁ আমি কি কৰো আমিতো বহুত বিভিন্ন বিষয়ৰ কথা পাতো বিভিন্ন ভাষণ ৰাখো তাৰ মাজতে যদি অকমান স্পিৰিচুৱেল বাণী যিয়ে সেই 100 গৰাকী মহিলাৰ আত্মাক যদি কিবা অকণমানো দিব পাৰে সেই 100 গৰাকী মহিলাৰ আত্মাৰ পৰা 100খন ঘৰ সুৰক্ষিত হ'ব পাৰে গতিকে অনুৰোধ কৰো আপোনালোকে যেতিয়া গেট টুগেডাৰ নামত একলগ হয় যেতিয়া আপোনালোকে একেলগ হয় আজিকালি খুব বেছি ট্ৰেন্ডিং চলি আছে গেট টুগেডাৰ বা পুৰণা বন্ধুক লগ পোৱা এটা টুগেডাৰনেছ সেইবিলাকত যদি পাৰে পজিটিভিটিৰ আলোচনা কৰক আধ্যাত্মিকতা আলোচনা কৰক শেষ আৰম্ভণি হৈছিল পৃথিৱীত আধ্যাত্মিকতাৰ দ্বাৰা শেষো হ'ব আধ্যাত্মিকতাৰ দ্বাৰা এইবিলাক মাজত একো নাথাকিব এদিন গৈ পেলাই গতিকে যিমান পাৰে এজনে আনজনক মোটিভেট কৰক মোটিভেট কৰা মানে মোটিভেট কৰা দুটা সেন্টেন্স মই আপোনাক কওঁ কিছুমানে যেতিয়া মোটিভেট কৰে তেতিয়া কি কৰো আমি লোকৰ নেগেটিভ খিনিক আমি খুচৰি মানে এইটো বেয়া সেইটো বেয়া তেনেকুৱা সেইবিলাকক মোটিভেশন বুলি কোৱা নাযায় কোনোবাই ভুল কাম কৰি তাকো মোটিভেশন বুলি কোৱা নাযায় কোনোবাই ভুল কৰি আছে তাৰ ব্যাখ্যা কৰি থকাটোক মোটিভেশন বুলি কোৱা নাযায় মোটিভেশন হৈছে মোটিভেশনৰ প্ৰথম সংজ্ঞা হৈছে ক্ষমা দান কৰি দিয়া হ'ব যোনে যি কলে আৰু ক্ষমা কৰি দিয়া একো নহয় সেইটো ভাবি নাথাকিবা তুমি বেয়া পাই নাথাকিবা ক্ষমা কৰি দিয়া কিমান ৰিলেক্স লাগে নে এই বাক্যটো শুনাৰ লগে লগে সাপোজ আপুনি মোৰ ওচৰলৈ আহিলে যে বাইদেউ মোৰ এইটো সমস্যা মোক অমুকে দেখিব অমুক তেনেকুৱা একো নহয় ক্ষমা কৰি দিয়া তেওঁ নাজানে কাৰণেহে কৈছে যেতিয়া এই সমাজত সেই দয়া কৰোণা ক্ষমাৰ ভাৱৰ স্থাপনা হ'ব সেইদিনাখনে এই ভাৰতবৰ্ষতে সত্য যুগৰ প্ৰাৰম্ভণি হ'ব সত্য যুগৰ প্ৰাৰম্ভণি কৰিবলৈ আপোনাৰ দৰে লোকৰ আৱশ্যকতা আছে আপুনি সেইজন জ্ঞানী ব্যক্তি আপুনি সেইজন পৰমাত্মাৰ অতি অন্তৰংগ মৰমৰ সন্তান যাৰ দ্বাৰা পৰমাত্মাই এই পৃথিৱীত এই ভাৰতভূমিত সত্য যুগৰ প্ৰাৰম্ভণি কৰিব কিয় বাৰু আপুনি এতিয়াও বাট চাই আছে চিন্তিত হ'ব নালাগে আপোনাৰ ঘৰৰ কাষত থকা প্ৰজাপিতা ঈশ্বৰীয় ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়লৈ গৈ ৰাজযোগৰ প্ৰশিক্ষণটো লৈ লওক তাত গৈ পেলাই আপুনি দিনে ৰাতি খপিব নালাগে চিন্তা কৰিব নালাগে আপোনাৰ ঘৰ বাৰী কোনেও নলয় এইবিলাক সব ৰিউমাৰ চলি আছে কোনেও কতো কাৰো সা সম্পত্তি হৰপ নকৰে আপুনি যাওক কেৱল শিকক আৰু ঘৰতে প্ৰেক্টিছ কৰক লাগিলে তাৰ পিছত আপুনি কমাই যোৱাটো কৰক কিন্তু লোকৰ ৰিউমাৰ শুনি কিবা ৰিউমাৰ শুনি আজিৰ পৃথিৱীত যি চলি ৰাজযোগৰ যি প্ৰশিক্ষণ সেই প্ৰশিক্ষণ কিন্তু আপুনি অনতি পলমে লওক তাৰোপৰি যিমান পাৰে নিজকে স্পিৰিচুৱেল বাণী আধ্যাত্মিকতাৰ সৈতে নিজকে বান খুৱাই ৰাখক অন্যথা এই পৃথিৱীত আৰু কিন্তু জীৱন জীয়াই থকাৰ কিন্তু উপায় বহুতেই লিখে জীয়াই থাকিবলৈ মন নোযোৱা হৈছে আৰু কেনেকে মন যাব কিবাটো লাগিব জীয়াই থাকিবলৈ আমাৰ জীয়াই থকা আজি আমি ডিপেন্ডেন্ট আমি এটি নিৰ্ভৰশীল মোক যদি মানুহজনে ভাল ব্যৱহাৰ কৰি আছে মোৰ কাৰণে স্বৰ্গ মোৰ মানুহজন যদি বিপথে গৈছে বেলেগৰ লগত কিবা এফেয়াৰ কৰিছে মদ খাইছে পানী খাইছে কৰবাত লাং খাই পৰি আছে কিবা কৰিছে মই অসুখী হেৰো তেওঁ বেলেগ সংস্কাৰ লৈ আহিছে মই বেলেগ সংস্কাৰ লৈ আহিছো কেৱল জেনেৰেশ্যনটোক আগবঢ়াবলৈ আমি পতি পত্নী নামৰ এই সম্বন্ধত আহিছো কিয় বুজি নাপায় এতিয়া তেওঁক আমি ঠিক প্ৰথম কথা হৈছে তেওঁক ঠিক কৰিবলৈ আমি যৎপূৰ্ণাস্তি চেষ্টা কৰিব লাগিব আজিকালি ঠিক কৰা বিনিময়ত কি কৰে
ঘৰতে গালি গালাজ ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে শেষ উপাই চলি থাকে তৰ্ক যুদ্ধ বাদ বিতণ্ডা তুমি কিয় বুজি নোপোৱা হেৰো তেওঁ যদি বুজি পোৱা হেঁতেন তেওঁ এই বিকৰ্ম কৰে নেকি কিয় বুজি নাপায় আপুনি জ্ঞানী তেওঁতকে আপুনি জ্ঞানী যদি আপুনি তেওঁক কিয় সেই বিকৰ্মৰ পৰা উদ্ধাৰ কৰাৰ শান্তিপূৰ্বক আপুনি সমাধান বিচাৰি পোৱা নাই সেই সমাধান আধ্যাত্মিকতাত আছে গতিকে মনত ৰাখিব যেতিয়া সন্তান বিপথে গৈছে যেতিয়া আপোনাৰ মানুহজনী বা মানুহজন বিপথে গৈছে আপুনি বুজি লওক তেওঁ মানসিকভাৱে কৰবাত খেলি মেলি আছে আৰু তেওঁক কিন্তু শুদ্ধ ৰাস্তা দেখুৱাটো মোৰ দায়িত্ব কিন্তু শুদ্ধ ৰাস্তা দেখুৱাৰ কিন্তু মাৰ্গ আছে শান্তিপূৰ্বকভাৱে মৌনতাৰে সংকল্পৰ ইমান জোৰ সংকল্পই ৰাৱণক ৰামলৈ পৰিৱৰ্তন কৰিব পাৰে সংকল্পই অসুৰক দেৱতালৈ পৰিণত কৰিব পাৰে কৰি আছে সকলোৱে পাই আছে তাৰ ৰিজাল্ট গতিকে আপোনালোকো জাগ্ৰত হোৱাৰ সময় সমাগত সকলোৱে যদি পাৰে ৰাজযোগৰ প্ৰশিক্ষণ লওক আপোনালোকে যদি ক'ৰবাত মেল মিটিং কৰি থাকে ক'ৰবাত যদি 100 গৰাকী 500 গৰাকী মহিলা লগ খাইছে স্পিৰিচুৱেল বাণীৰ ব্যৱস্থা কৰক গাঁৱে গাঁৱে সমাজে নামঘৰে স্পিৰিচুৱেল বাণী শুনক যাৰ যি বাণীৰ দ্বাৰা অন্তত আমি ঘৰ সংসাৰ নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰো অন্যথা এদিন এই কলিযুগত ক'ব নোৱাৰো কোন ক'ত কোন মুহূৰ্তত অন্তিম যাত্ৰাত যাব পাৰে গতিকে মোৰ অনুৰোধ সকলোৱে সংকল্পৰ এই যাত্ৰাত নিজকে নিমগ্ন কৰক সম্ভৱ পাৰিব আপুনিয়ে পাৰিব আপুনি পাৰিবই বাকি মোৰ আশীৰ্বাদ শুভকামনা পৰম পিতা পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱানৰ সদায় আশীৰ্বাদ শুভকামনা সদায় আপোনাৰ লগত আছে আজীৱন থাকিব আপুনি যিমান প্ৰয়ত্ন কৰিব পৰমাত্মাই সিমান আপোনাক দুগুণ উৎসাহৰে আগুৱাই লৈ গৈ থাকিব ওম শান্তি